আমি ইয়াত আপোনালোকে দেখিছে যে বহুত মানুহ গোট খাইছোঁ, ইয়াত এটা প্ৰতিবাদ কৰিছোঁ। গতিকে অতি দুখ লগা কথা এইটোৱে যে আমি আজি বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে, প্ৰধান শিক্ষকৰ কাৰণে, ৰিজাল্ট বেয়া হোৱাৰ কাৰণে আমি ছাত্ৰৰ অভিভাৱকসকল ইয়াত আহি উপস্থিত হ'ব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ দুখৰ কথা আৰু একো হ'ব নোৱাৰে। আমি বেলেগ কোনো বিষয় লৈ ইয়াত আন্দোলন কৰিবলৈ অহা নাই। আমি আহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ, আমাৰ এই অঞ্চলৰ মাইনৰিটিৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এই শিক্ষকসকলে একেবাৰে শেষ কৰি দিছে। গতিকে মই ভাবোঁ যে আমাৰ যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰী আছে ইয়াত, তেওঁলোকে এই শিক্ষকসকলক ফুলাম গামোচা দিব লাগে। কাৰণ 43জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা 3জনে পাছ কৰিছে, তথাপি 3rd ডিভিজনত পাছ কৰিছে। তেওঁবিলাকক মিষ্টি খুৱাব লাগে, ফুলাম গামোচাৰে আদৰিব লাগে এনেকুৱা শিক্ষকসকলক। গতিকে মই ভাবিছোঁ যে আমাৰ আন্দোলন, মিডিয়াক আমি অনুৰোধ জনাইছোঁ, ৰাজহুৱাভাৱে মিডিয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ এই কাৰ্যসূচী, এই আন্দোলন অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে গম পায় তাৰ এটা ব্যৱস্থা কৰক, নহ'লে যাতে ইয়াতেই আপোনালোকৰ ওচৰতে বস্তুটো শেষ নহয়, তাৰ কাৰণে কৰজোৰে অনুৰোধ জনাইছোঁ।